আজি আমাৰ প্ৰথমে আমাৰ মানে বন্তি প্ৰজ্বলন হৈ গ'ল, তাৰপিছত গ'ল পতাকা উত্তোলন, তাৰপিছত আমাৰ আহি গ'ল মানে নাম পৰিৱেশন। এনেকৈ চলি আছে প্ৰগ্ৰেম আমাৰ। আমি এই দক্ষিণ কামৰূপ নাগা নাম সংঘৰ যিটো আমি ঘাট প্ৰতিঘাৰ মাজত চলি আছোঁ, আমি আৰ্থিকফালে একেবাৰে দুৰ্বল। আমি কিবা কৰি মানে তোলাতলি কৰি টানাটানি চলি আছোঁ। এই চেগতে আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যাতে দক্ষিণ কামৰূপ নাগা নাম সংঘক অনুদান দিয়ে তাৰ বাবে আহ্বান ৰাখিছোঁ। আমি সদৌ অসম নাগা নাম সংঘৰ অন্তৰ্ভুক্ত দক্ষিণ কামৰূপ নাগা নাম সংঘ। আমি এনেই দক্ষিণ ভাৰত নাগাৰ নাম বুলি ক'লে আমাৰ দলৰ প্ৰতি বহুত জনপ্ৰিয়তা কম থকা যেন আমাৰ অনুভৱ হয়। আমাৰ ইয়াতে বহুতো প্ৰতিভা থকা শিল্পী আছে, কিন্তু এতিয়ালৈ আমি প্ৰকাশিত হ'ব পৰা নাই। আনফালেদি চৰকাৰেও আমাক গুৰুত্ব দিয়া নাই বুলি ক'ব লাগিব, কাৰণ আমাৰ শিল্পীসকলে যদি শিল্পী পেঞ্চন লাভ কৰে উপযুক্ত বয়সত বা অন্যান্য যদি শিল্পী সাহায্য আমাৰ পায়, নিশ্চয় আমাৰ শিল্পীসকলৰ অন্তৰত যিটো প্ৰতিভা আছে সেইটো বিকাশ কৰাৰ কাৰণে সুবিধা হয় বুলি আমি ভাবোঁ। আৰু সেয়েহে বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক আমি কৰজোৰে মিনতি কৰিছোঁ যে আমাৰ শিল্পীসকলক অলপ গুৰুত্ব দিয়ক। আমাৰ শিল্পীসকল যাতে আপোনালোকে আমাৰ মহোদয়ে মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ আমাৰ বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিলে বা ঝুমুৰক প্ৰতিষ্ঠিত কৰিলে, ঠিক তেনেকৈ আমাৰ নাগাৰা নামকো যদি শিল্পীসকলক লৈ যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব বিচাৰে, তেতিয়াহ'লে নাগাৰা নামৰ শিল্পীসকলক তেখেতে গুৰুত্ব দিলে নিশ্চয় আমি সাজু হৈ আছোঁ। আৰু আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত বৰ্তমান জীয়াই আছোঁ। আমি কোনো ব্যক্তিগতভাৱে আমাৰ অডিঅ' কেছেট বা ভিডিঅ' কেছেট আমি সম্প্ৰচাৰণ কৰিব পৰা নাই বা আমি ৰেকৰ্ডিং কৰিব পৰা নাই। আমাৰ শিল্পীসকল আৰ্থিকভাৱে বৰ দুৰ্বল। এই ক্ষেত্ৰত আমাৰ চৰকাৰে নিশ্চয় সহযোগিতা আমি আগুৱাই যাব পাৰিম বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু আমি দাবী জনাইছোঁ।